1 কোটি টকা দিলে মুখ্যমন্ত্ৰীক হত্যা কৰাৰ হুমকি টকাৰ লোভে বিপদত পেলালে আব্দুলক 80 সংখ্যক স্বাধীনতা দিৱসৰ খানাপাত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ফেচবুক পেজৰ লাইভত আব্দুল মুতালেব নামৰ এটা একাউণ্টৰ পৰা হত্যাৰ হুমকি 1 কোটি টকাৰ চুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ঘোষণা কৰি কমেণ্ট কৰিছিল পাকিস্তান জিন্দাবাদ ধ্বনিৰ উল্লেখ কৰিছিল আনহাতে মুখ্যমন্ত্ৰীক ফেচবুক পেজৰ লাইভত প্ৰাণেমাৰ ভাবুকি হোৱাৰ পিছত ডিজিপি হৰমিত সিঙে দোষী কৰায়ত্তৰ নিৰ্দেশ দিয়া আৰক্ষী তাৰ পিছতে মৰিগাঁও জিলা ভোৰাগাঁৱৰ আব্দুল মুতালেব নামৰ যুৱকজনক মৰিগাঁও আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখে আৰু মুখ্যমন্ত্ৰীৰ হত্যাৰ ভাবুকি সন্দৰ্ভত আৰু আন 3জনক আটক কৰে আব্দুল মুতালেবৰ পিতৃ আব্দুল খালেক জ্যেষ্ঠ ভাতৃ আবু তালেবক আটক ৰছিদুল ইছলাম নামৰ আন এজন যুৱকক আটক বৰালিমাৰীৰ পৰা সোধপোছৰ বাবে আটক কৰিছে তিনিওকে আৰু অৱশেষত 4 অপৰাধী আৰক্ষীৰ জালত